বনৰ বাগিচাৰে ভৰা দেশৰ ৰাজধানী প্ৰতিষ্ঠা কৰে অসমৰ খিলঞ্জীয়া লোকসকল যেনে বড়ো কছাৰী চুতীয়া কোচ মৰাণ বৰাহী মই গুৱাহাটী এৰি দিম মই অসমৰ ৰজা হম স্বৰ্গদেউ চুলিক ফাৰাজ্ঞা মতে চলাজনা স্বৰ্গদেউক বি ঘুৱাই মাৰিলে ভালেই হ'ল মূৰটোৱেই নাই যেতিয়া কিহৰ মূৰৰ কামৰণি চলে বলে কৌশলে আপোনাৰ প্ৰধান শত্ৰু গদাপানীক বধ কৰিবই লাগিব আৰু দৰকাৰ পৰিলে স্বৰ্গদেউৰ মংগল আৰু দেশৰ সুৰক্ষাৰ বাবে গদাপানীক কেঁচাই খাইটি গোসানীৰ নামত বলি দিব লাগিব মোৰ এইবোৰ বুজিব নোৱাৰা কথা বুঢ়া ফুকন ডাঙৰীয়া আপুনিয়ে মোৰ ভৰসা আপুনি ইয়াৰ পৰা পলাই যাওক তাৰ বাহুবলৰ কথা কোনে নাজানে কিন্তু জয়মতীৰ আচলৰ গাঁঠিৰখন আপোনাৰ অপঘাত মৃত্যু গুপ্তঘাতকৰ হাতত ঘটিব নোৱাৰে ৰাজদ্ৰোহৰ শাস্তি ভয়ানক স্বৰ্গদেউ ঈশ্বৰে নিজ গুণে শত্ৰু মিত্ৰ বিচাৰ কৰি দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব পাৰে কাৰোবাৰ নিজ মনোবৃত্তিৰ বাবে যদি স্বৰ্গদেউ ঈশ্বৰে নিজা বিবেকৰ ওচৰত হাৰ মানে মুংডুং চুংখামলৈ অশান্তিৰ বাম আৰলি পাব লেংডন বংশৰ সচ মৰিব স্বৰ্গদেউৰ প্ৰেমভাৱে প্ৰজাৰ মাজত ঐক্যভাৱ অটুট ৰাখক এয়াই আমাৰ কামনা